এই সংবাদমেলৰ মূল বিষয় দুটা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত অসম চৰকাৰৰ যোগান বিভাগ ব্যৰ্থ হৈছে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে মূল্য বৃদ্ধিত নিয়ন্ত্ৰণ কৰক আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি জনসাধাৰণক সকাহ দিয়ক। তাৰ লগতে আমি আন এটা গুৰুত্বপূৰ্ণ বিষয় আমি কৈছোঁ যে বিনামূলীয়া আঁচনি, অসম চৰকাৰে যিবোৰ বিনামূলীয়া আঁচনি মুকলি কৰিছে তাত অসমৰ খিলঞ্জীয়া লোকসকল এলেহুৱা হোৱাহে আমি দেখিবলৈ পাইছোঁ। গতিকে বিনামূলীয়া আঁচনিতকৈ সমাজখনক স্বাৱলম্বী হোৱাৰ দিশত অসম চৰকাৰে চিন্তা চৰ্চা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি অসম চৰকাৰক পুনতে এই দুটা কথাই যে বিনামূলীয়া আঁচনি মুকলি কৰাৰ বিপৰীতে আপোনালোকে সমাজখনক স্বাৱলম্বী কৰাৰ দিশত চিন্তা চৰ্চা কৰক আৰু বিনামূলীয়া আঁচনিসমূহ বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক আৰু অসমৰ জনসাধাৰণক সকাহ দিয়ক। জীৱনদায়ী ঔষধৰ পৰা ৰন্ধন গেছলৈকে, ইলেক্ট্ৰিচিটি বিলৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে যিটো হাৰত মূল্য বৃদ্ধি হৈছে অসমৰ জনসাধাৰণ কোঙা হৈ পৰিছে। আপোনালোকে অসমৰ জনসাধাৰণৰ কথা চিন্তা কৰি মূল্য বৃদ্ধি নিয়ন্ত্ৰণত গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ। অসম চৰকাৰৰ বৰ্তমান চৰকাৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখ নিবনুৱা কৰ্মসংস্থাপন দিম বুলি কৈছিলে আৰু ইতিমধ্যে তেওঁ গণি 1 লাখ লোক তেওঁৰ পৰা অধিক আশা কৰাটো এটা স্বভাৱ হৈ পৰিছে। গতিকে আমি 30 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ আৰু স্বাৱলম্বিতাৰ চিন্তা কৰিবলৈ এইজন মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। গতিকে কেৱল 1 লাখত সীমাবদ্ধ নাৰাখি নিবনুৱা সংস্থাপনটোক যাতে নিৰ্মূল কৰিব পাৰে, নিবনুৱা সমস্যাটোক যাতে নিৰ্মূল কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। সেইটো খুব হতাশজনক কথা। যি জনসাধাৰণৰ ভোটেৰে, দুখীয়া দৰিদ্ৰ নিচলা ব্যক্তিৰ ভোটেৰে তেওঁলোকে গৈ আজি সেই ৰাজনৈতিক মঞ্চত উপনীত হৈছে, তাৰ পৰা তেওঁলোকে যেতিয়া মূল্য বৃদ্ধিৰ প্ৰশ্ন উঠাৰ লগে লগে টুলুঙা মন্তব্য কৰে, সেইটোৱে জনসাধাৰণক হতাশ কৰে। গতিকে চৰকাৰখনে টুলুঙা মন্তব্য দিয়াৰ বিপৰীতে গঠনমূলক চিন্তা কৰিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ। যোগান মন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত আমি অতি নিস্তেজতা দেখা পাইছোঁ। তেওঁ যেতিয়াই জনতাৰ ৰোষত পৰাৰ ভয় হয় তেতিয়া তেওঁ কেৱল কেইজনমান সাংবাদিক বন্ধুক লগত লৈ সংবাদ মাধ্যমক লগত বজাৰত গৈ কেৱল বস্তুৰ দাম দৰ কৰি তেওঁ দেখুৱাব বিচাৰে যে তেওঁ বিৰাট চিন্তা কৰি আছে অসমৰ মূল্য বৃদ্ধি ৰোধ কৰা। আচলতে সেইটো নহয়, তেওঁ এইবিলাক এটা চমক সৃষ্টি কৰি আছে। গতিকে তেওঁকো আমি বাস্তৱ জগতখনলৈ উভতি আহিবলৈ আহ্বান জনাইছোঁ, সপোনৰ জগতখনতকৈ।